মোৰ এই আজিৰ কাহিনীটো কেৱল 18 বছৰ ওপৰৰ অডিয়েন্সৰ কাৰণে 18 বছৰ তলৰ ল'ৰা ছোৱালীৰ কাৰণে মোৰ এই আজিৰ ভিডিঅ'টো একেবাৰেই নহয় 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে মোৰ এই ভিডিঅ'টো নেচাব স্কিপ কৰি দিব কাৰণ এই কাহিনীটো লিখাৰ আগত প্লেনিং কৰাৰ সময়ত মই একদম ভাবুক হৈ পৰিছিলোঁ যে লাষ্টত এনেকুৱা এটা এণ্ডিং হ'ব এনেকুৱা এটা টুইষ্ট ওলাব আপোনালোকে কল্পনা কৰিব নোৱাৰিব যে এনেকুৱাও কৰিব পাৰে এনেকুৱাও সংসাৰত ঘটিব পাৰে মোৰ এই আজিৰ আনবিলিভেবল কাহিনীটো জাৰ্মানীৰ তেতিয়া চন আছিলে 2007 চন ডেনিছ ই নামৰ এজন ল'ৰা হাইস্কুলত পঢ়ি আছে একদম এনেকুৱা এটা ল'ৰা ডেনিছ মানে ধনী ঘৰৰ মানে আমিৰ বাপৰ বিগ্ৰী হৈ ওলাদ বুলি কৈছে ঠিক তেনেকুৱাই এই ডেনিছ ই বাপেক ধনী কৰৰপতি কিন্তু পুতেক হাৰামৰ হাড্ডি পঢ়াত গাধা একদম পাগল টাইপৰ স্কুলত তাক কোনো পছন্দ নকৰে স্কুলত তাৰ যায় স্কুলত পঢ়ি থাকোঁতে ক্লাছৰ ল'ৰা ছোৱালীক জোকাব মাৰিব পিটিব খং কৰিব তাৰ এইবোৰে কাম বাৰে বাৰে স্কুলৰ পৰা তাক ছাছপেণ্ড কৰি দিয়ে আকৌ স্কুলৰ নাম লগায় বাপেক হৈ গ'ল কৰৰপতি তাৰ 18 বছৰ জন্মদিনৰ দিনাখন তাৰ বাপেকে তাক মাৰ্চিডিছ গাড়ী এখন উপহাৰ দি দিলে আৰু সেই মাৰ্চিডিছ গাড়ী লৈ এতিয়া ডেনিছ স্কুললৈ অহা যোৱা কৰিব ধৰিলে এজন ল'ৰা যেতিয়া মাৰ্চিডিছ লৈ স্কুললৈ অহা যোৱা কৰিব তাৰ এটা কেনেকুৱা হ'ব তাৰ এটা নিজকে এটা ফিলিং তাৰ এটা আহিব যে তাক ল'ৰা ছোৱালীও তাক ভাবিব বা মাৰ্চিডিছ লৈ স্কুললৈ আহিছে কিন্তু ভাবিহে কিন্তু তাৰ কোনো লগৰ সমনীয়া নাই তাৰো এটা দুখ যে তাৰ কোনো লগৰ নাই লগৰ সমনীয়া নাই সি ডেনিছ সি এটা এনেকুৱা ল'ৰা স্কুলত মোবাইলৰ ভিডিঅ' তাৰ লগৰবোৰক দেখুৱায় ভিডিঅ' কি দেখুৱায় কাৰোবাৰ মাৰ্ডাৰ কৰা কাৰোবাক হত্যা কৰা আৰু যেতিয়া এই এটা মাৰ্ডাৰ হত্যাৰ ভিডিঅ' যেতিয়া কোনোবাই এটা বহি থকা ল'ৰাই চাব সি ট্ৰমাত গুচি যাব তাৰ এনজাইটি হৈ যাব সি এইবিলাক সহ্য কৰিব নোৱাৰে আনটো এজনী 16 বছৰীয়া ছোৱালীক সি মোবাইলৰ ভিডিঅ' হত্যাৰ মাৰ্ডাৰৰ ভিডিঅ' দেখাইছে আৰু সি কৈছে যে এই ভিডিঅ'ত যেনেকৈ মাৰ্ডাৰ হৈছে তোকো মই সেনেকৈ মাৰ্ডাৰ কৰিম ভাবক কল্পনা কৰক এজন 16 বছৰীয়া ছোৱালী যদি মাৰ্ডাৰৰ ভিডিঅ' চাই সিটোৱে একদম ট্ৰমাত গুচি যাব আৰু তাৰ এটা দুখ সি মাৰ্চিডিছ লৈ স্কুললৈ আহে তাৰ বাপেক ধনী বিজনেছমেন কৰৰপতি কিন্তু তাৰ কোনো পাৰ্টনাৰ নাই তাৰ কোনো গাৰ্লফ্ৰেণ্ড নাই আৰু যেতিয়া 7 ফেব্ৰুৱাৰী 2007 দিন আহিলে সেইদিনাখন ডেনিছৰ ক্লাছৰুমত চেচন নামৰ এজন 16 বছৰীয়া নতুন ছোৱালী এডমিশ্যন হ'ল এই ছোৱালীজনীক দেখাৰ লগে লগে ডেনিছৰ মন পাগল হৈ পৰে তাৰ মন ব্যাকুল হৈ পৰিলে আৰু চেচন এজনী এনেকুৱা ছোৱালী চঞ্চল টাইপৰ ছোৱালী ভাবক তাৰ যদি কোনোবা এটা ৰুমত বহি আছে তাইক এটেনশ্যন এনেকুৱা লাগে যে তাৰ ক্লাছৰুমৰ সেইখিনি সময়ত তাৰ আশে পাশে যিমান ল'ৰা ছোৱালী আছে চবেই তাইৰ কথা পাতিব লাগে তাইৰ কথা আলোচনা হ'ব লাগে তাইক চবেই ন'টিছ কৰিব লাগে তাই এনেকুৱা টাইপৰ আৰু যদি কোনোবাই যদি চেচনক ন'টিছ কৰা নাই তাৰ কথা বতৰা পতা নাই তাৰ বিষয়ে কোনো একো আলোচনা হোৱা নাই তেতিয়া তাই এনেকুৱা ছোৱালী তাই সেই গ্ৰুপ এৰি থৈ গুচি যাব সেই গ্ৰুপ এৰি দিব তাই ভাবক এনেকুৱা এটা এটেনশ্যন পোৱা ছোৱালী আৰু এই চেচনক দেখি দিনেশৰো মনত কিবা কিবি হ'ব ধৰিলে আৰু এদিন যেতিয়া স্কুল আবেলি সময়ত ছুটি হ'ল এতিয়া দিনেশে এই চেচনক তাৰ প্ৰপ'জ ৰাখিলে তাইক প্ৰপ'জ কৰিলে তাৰমানে ভাল পাওঁ বুলি ক'লে আৰু সেইখিনি সময়লৈকে চেচনে গম পোৱা নাই যে এই ডেনিছ আচলতে কি হালোৱা ইয়াৰ কি বেমাৰী হয় ইয়াৰ কি হয় ডেনিছ বস্তু কি হয় তাই এতিয়ালৈকে এইখিনি সময়লৈকে তাই গম পোৱা নাই লাহে লাহে তাই সকলো গম পাব এই ডেনিছ আচলতে কি বেমাৰী ডেনিছৰ লগত কথা পাতি চেচনৰ বহুত ভাল লাগিলে তাইৰ কথা বতৰা তাই এটা হাট্টা কাঠা এটা সুঠাম শৰীৰৰ চেহেৰা আৰু লগত এজন মাৰ্চিডিছ গাড়ী আছে এটা ধনী ঘৰৰ মানে কল্পনা কৰে এজন ধনী ঘৰৰ ল'ৰাক সি ভাল পাইছে তাতকৈ তাই আৰু কি হ'ব তাই সেইখিনি তাই পঢ়ি থকা এজন ছোৱালী তাৰ মাইণ্ডটো এতিয়া বেলেগ ফালে ঢাল খাইছে
তাই দিনেশৰ প্ৰতি তাই এট্ৰেকশ্যন বাঢ়িছে আৰু লগালগ চেচেনক প্ৰপ'জেল একচেপ্ট কৰি ল'লে। লাহে 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 সিহঁতৰ এই ৰিলেশ্যন বাঢ়ি যাব ধৰিলে, ভালপোৱা গভীৰতালৈ আহিব ধৰিলে। এতিয়া চেচন হৈ গ'ল এজন পঢ়ি থকা ছোৱালী, তাই এতিয়া পঢ়াটো প্ৰভাৱ পৰিব ধৰিলে। এই কথা যেতিয়া চেচনৰ ঘৰত গম পালে, চেচন আৰু দিনেশক ঘৰত চেচনৰ মাক দেউতাকে সন্মুখত বহুৱালে। চেচনৰ পৰিয়ালে যেতিয়া সন্মুখত এই ডেনিছক দেখিলে, লগালগ ক'লে ইয়াৰ লগততো নহ'ব, এই ল'ৰাটো দেখাত লগা নাই যে এই 18 বছৰীয়া এজনী হাইস্কুলত পঢ়ি থকা ল'ৰা, তো ইয়াক জল্দি এৰ আৰু তোৰ পঢ়াত ধ্যান দে। তেতিয়ালৈকে চেচনো যেতিয়া সিহঁতৰ প্ৰেম লাহে লাহে দিন বাগৰি যাব ধৰিলে, যেতিয়া 3, 4, 5 মাহমান হ'ব ধৰিলে, এতিয়া চেচনেও লাহে লাহে অনুভৱ কৰিলে, জানিব পাৰিলে যে এই দিনেশ এই ল'ৰাটো প্ৰকৃততে কোন, ইয়াৰ সি লাহে লাহে গম পাব ধৰিলে। দিনেশৰ আচল ৰূপটো এতিয়া লাহে লাহে ওলাই আহিব ধৰিলে। এতিয়া দিনেশে চেচনক কণ্ট্ৰল কৰিব ধৰিলে, তাৰমানে শাসন কৰিব ধৰিলে। আনটো আন প্ৰত্যেক মাহে চেচনৰ ফোনৰ চিম সলনি কৰিব ধৰিলে আৰু নাম্বাৰ কেৱল দিনেশৰ ওচৰত। আনকি চেচনৰ মাক পৰিয়ালৰ ফেমিলিও গম নাপায় যে তাই যে ছোৱালীৰ মাহে চিম সলনি হৈ আছে, এই কথা তাৰ মাক বাপেকেও গম নাপায়। এই লেভেলত দিনেশ পৰিছে। আনকি তাৰ মোবাইলত যিমান মেইলটো বাদ দিওঁ, যিমান ফিমেল লগৰ আছে চবৰ নাম্বাৰ হয়তো ডিলেট কৰি দিছে, হয়তো ব্লক কৰি দিছে। এই লেভেলত দিনেশ এতিয়া আহি পৰিছে। আৰু এতিয়া চেচনো তাৰ লগৰবোৰক ক'ব ধৰিলে যে লাহে লাহে দিনেশে মোৰ বয়ফ্ৰেণ্ডে মোক এতিয়া লাহে লাহে মোক এতিয়া কণ্ট্ৰল কৰিব ধৰিছে, এতিয়া তাই এতিয়া কণ্ট্ৰল কৰিব ধৰিছে। কিন্তু মই এতিয়া একদম গভীৰতালৈ দিনেশৰ প্ৰেমত পৰিছোঁ। তাইৰ লগৰ ছোৱালীবোৰ তাইক ক'ব ধৰিলে যে তই ইয়াক এৰি দে, এইটো এটা বেয়া বেমাৰী, ইটোক কেতিয়া কোন সময়ত এৰি থৈ যায়, ইটোক বেয়া নাপাতে, ইটোৰ লগত কেৱল এটা খেলা কৰিছে। আৰু চেচনো ভাই দিনেশক এতিয়া একদম পূৰা গভীৰ প্ৰেমত পৰি গৈছে। যেতিয়া ছমাহ হৈ গ'ল সিহঁতৰ প্ৰেম সম্পৰ্ক, এদিন লাহে লাহে সিহঁতি ভাবিলে কি সিহঁতি এদিন এটা ধুনীয়া দিন বা ধুনীয়া ঠাই সিহঁতি এতিয়া শাৰীৰিক সম্পৰ্ক কৰিব, এটা সিহঁতে প্লেনিং কৰিলে। এতিয়া সিহঁতৰ শাৰীৰিক সম্পৰ্কও হৈ গ'ল। যেতিয়া শাৰীৰিক সম্পৰ্ক সিহঁতৰ মাজত সম্ভোগ হৈ যোৱাৰ পাছত দিনেশে চেচনক ক'লে, তুমি ভাৰ্জিনিটি আছিলানে? তেতিয়া চেচনে ক'লে, হয় মই ভাৰ্জিনিটি আছিলোঁ। কিন্তু দিনেশৰ সন্দেহ হ'ল, তাৰ খং হ'ল যে চেচন ভাৰ্জিনিটি কেতিয়াও নাছিলে, ইয়াৰ আগতো তাই কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক কৰিছিলে। কিন্তু সেইখিনি সময়ত দিনেশে চেচনক একো নক'লে, চেচনো গুচি গ'ল, দিনেশো গুচি গ'ল। দিনেশৰ খং ক'ত যাইলেহি, তাৰ ঘৰত আহি তাৰ মাকক সি একদম নিৰ্দয়ভাৱে তাৰ মাকক পিটিলে। ধৰক মাকক পিটিছে নিৰ্দয়ভাৱে, আৰু ঘৰৰ বস্তু বাহনি ভাঙি ছাৰখাৰ কৰিছে। এইকাৰণে যে তাৰ গাৰ্লফ্ৰেণ্ড ভাৰ্জিনিটি নাছিল, কাৰোবাৰ লগত সম্পৰ্ক কৰিছিল, এইটো খঙৰ কাৰণে। ভাবক এই লেভেলত দিনেশ এতিয়া পৰিছে। লাহে লাহে চেচনো অনুভৱ কৰিলে যে ইয়াৰ লগত আৰু নহ'ব, মই ইয়াক এতিয়া আৰু মোক বৰ বেছি শাসন কৰিব ধৰিছে, ইয়াৰ লগত আৰু বেছি সম্পৰ্ক কৰাটো মোৰ কাৰণে বিপদ হ'ব। এদিন চেচনে দিনেশক ক'লে, নাই নহ'ব, তোৰ লগত মই আৰু নহ'ব, কাৰণ তোক ভাল পাই মোৰ লাইফ বৰবাদ হৈ গৈছে, মোৰ নিজস্বতা মোৰ হেৰাই গৈছে, মই একো খোলাকৈ একো কৰিব পৰা নাই, তোৰ লগত নহ'ব, তই মোক বেছি শাসন কৰিব ধৰিছ বুলি কৈ দিনেশে তাইৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিলে। ঠিক আছে, দিনেশো একো নক'লে, দিনেশো ঘৰ আহি গ'ল। এদিন চেচনৰ ঘৰত এখন লেটাৰ আহিলে, চিঠি আহিলে। তাত চিঠিত লিখা আছে যে দিনেশে কৈছে, তাক চিঠি লিখি দিছে যে ঠিক আছে, আমি সম্পৰ্ক
বিচাৰ কৰিছোঁ, কিন্তু তুমি একবাৰ মোক লগ কৰা, লাষ্ট একবাৰ। চেচনো ভাবিলে ঠিক আছে একবাৰেই লগ কৰিব কৈছে, ঠিক আছে লগ কৰা যাওক। এদিন সিহঁতি ধুনীয়া ঠাই গ'ল, সিহঁতি লগ কৰিলে। তেতিয়া চেচনে অনুভৱ কৰিলে যে তাই দিনেশৰ কিবা ট্ৰেপ, কিবা জালত ফচি যোৱা নাইতো। যেতিয়া মাৰ্চিডিছৰ পৰা যেতিয়া দিনেশ নামিলে, তাৰ দিনেশৰ হাতত এখন কাগজ আৰু এটা কলম উলিয়াই তাৰ সন্মুখত ৰাখিলে আৰু ক'লে যে মই জানো তুমি ইয়াৰ আগতো কাৰোবাৰ লগত সম্পৰ্ক কৰিছা, দৈহিক সম্পৰ্ক কৰিছা। এতিয়া তুমি ইয়াৰ আগত তুমি কাৰ লগত দৈহিক সম্পৰ্ক কৰিছিলা, শাৰীৰিক সম্পৰ্ক কৰিছিলা, সকলো নাম, সকলো লিষ্ট মোক একজেক্ট এড্ৰেছ মোক দিব লাগে। কিহৰ কাৰণে? যে সিহঁতক মই সোধাই নেৰিম, সিহঁতক মই মাৰ্ডাৰ কৰি দিম। চেচনো ভয়ত কম্পমান হৈ পৰিলে। তাই ভয়ত সকলো 7জন ল'ৰাৰ নাম তাই লিখি দিলে, যে এই 7জন লগত মোৰ পাছ আছিলে, এই 7জন মোৰ ইয়াৰ আগত মোৰ প্ৰেমিক আছিলে, সিহঁতৰ লগত মই শাৰীৰিক সম্পৰ্ক কৰিছিলোঁ। তাই ভয়ত এইবিলাক ক'বলৈ বাধ্য হৈ গ'ল। দিনেশৰ চকু ৰঙা, তাই উগ্ৰমূৰ্তি দেখি তাই বেচেৰি চব এড্ৰেছ দি দিলে আৰু ক'লে দিনেশে এই 7জনকে মই খতম কৰি দিম। চেচনে 7টা ল'ৰাৰ, তাৰমানে 7টা ভিক্টিম, 7জন ল'ৰাৰ নাম কাগজত নাম লিখি দিনেশৰ হাতত চমজাই দিলে। আৰু দিনেশে চেচনক এৰি ডাইৰেক্ট গাড়ী লৈ তাৰ এজন লগৰ বন্ধু কাই, তাৰ ওচৰলৈ গ'ল আৰু কথাই সেই কাই, আচলতে এই কাই কোন হয়? এই কাই বুলি কোৱা ল'ৰাটো এনেকুৱা এটা ল'ৰা, ইয়াক সৰুতে মাক বাপেকে এৰি দিছিলে, সি অনাথ আশ্ৰমত ডাঙৰ দীঘল হৈছিলে। আৰু যেতিয়া সি লাহে লাহে যেতিয়া কাই ডাঙৰ হৈ আহিব ধৰিলে, তাৰ স্বভাৱ চৰিত্ৰ সি এটা ক্ৰাইমৰ জগতত ভৰি দিব ধৰিলে। চুৰ কৰা, ডকাইত কৰা, কাৰোবাৰ দোকানত চুৰ কৰা, কোনোবা ছোৱালী জোকুৱাই দিয়া, কাৰোবাক কিবা কৰা, মাৰপিট। তাৰ মানে পুলিচৰ লগত অহা যোৱা 24 ঘণ্টা আছিলে। তাৰ সেই দিনেশ কাইৰ ওচৰত গ'ল, কাইক কথাই সুধিলে যে অতি সহজে মানুহক মাৰ্ডাৰ কেনেকৈ কৰিব পাৰি। আৰু সকলো কথা কাইও দিনেশক সকলো কথা ক'লে। সি কাইৰ পৰা সি কথাটো লৈ আহিলে যে কেনেকৈ অতি সহজে মাৰ্ডাৰ কৰিব পাৰে। এতিয়া সি চেচনে লিখি দিয়া যোনখন লিষ্টৰ প্ৰথম ভিক্টিমৰ ঘৰলৈ গৈ দৰ্জা ঢকিয়ালে, 2-3বাৰ দৰ্জা ঢকিয়ালে, কোনো নুখুৰিলে। এতিয়া দিনেশ দ্বিতীয়জন ভিক্টিমৰ ঘৰ গ'ল। দ্বিতীয়জন ভিক্টিমৰ ঘৰ যোৱাৰ লগে লগে দ্বিতীয়জন যোনটো ভিক্টিম যাৰ নাম লিখা আছিলে, সিয়ে আহি দৰ্জাখন খুলিলে আৰু দিনেশে হুত নাই পুছ নাই তাক ডাইৰেক্ট ধৰি তাক মুখতে একদম ঘুচিয়াব ধৰিলে, মাৰিব ধৰিলে। আৰু যেতিয়া এজন অচিনাকি ব্যক্তি আহি ডাইৰেক্ট কোনোবা আহি তাৰ ঘৰত সোমাই কাৰোবাক পিটিছে, আৰু সেই ল'ৰাটোৰ মাক আহি সিহঁতক এৰাব ধৰিলে যে কোনোবা এজন আননোন অচিনাকি লোক আহি মোৰ ল'ৰাটোক মাৰিব ধৰিছে ঘৰৰ ভিতৰত সোমাই। এনেকৈ টনা আজোৰা কৰি থাকোঁতে কেনেবাকৈ দিনেশে তাক এৰি এতিয়া গম পালে যে ইয়াক আৰু নহ'ব। সেইকাৰণে দিনেশ পটাপট গাড়ীত উঠি সি পলাই গুচি গ'ল। এতিয়া দিনেশ গ'ল ছেকেণ্ড ভিক্টিমৰ ঘৰত, আৰু এই ছেকেণ্ড যোনজন ভিক্টিম, এই ছেকেণ্ড ভিক্টিমৰ নাম, এড্ৰেছ, সকলো ডিটেইলছ চেচনে দিনেশক মানে সম্পূৰ্ণ বৰ্ণনা দিলে, সম্পূৰ্ণ এড্ৰেছ দিলে এই ছেকেণ্ড ভিক্টিম। কিছুদিন যোৱাৰ পিছত এই দিনেশ তাৰ ছেকেণ্ড ভিক্টিম, ছেকেণ্ডটো যাত কাগজত নাম লিখা আছে তাৰ ঘৰলৈ গ'ল। নাম তাৰ ইভেন স্নাইডৰ। এই ইভেন স্নাইডৰৰ এড্ৰেছ পূৰা টোটেলি একদম সম্পূৰ্ণ চেচনে দিনেশক দিলে আৰু ক'লে, আৰু এই ইভেন স্নাইডৰ এই ল'ৰাটো, ইয়াৰ লগত মোৰ শাৰীৰিক সম্পৰ্ক, ই মোক জবৰদস্তি কৰিছিলে, ই মোক ব্লেকমেইল কৰিছিলে, সেইকাৰণে মই তাৰ লগত শাৰীৰিক সম্পৰ্ক কৰিবলৈ মই বাধ্য হৈ পৰিছিলোঁ। যেতিয়াই দিনেশে এই কথা চেচনৰ মুখত শুনিলে যে ই কেনেকৈ মোৰ গাৰ্লফ্ৰেণ্ডক লগত জবৰদস্তি ইয়াক কৰিব পাৰে, দিনেশৰ মনত
জুই জ্বলিব ধৰিলে। এই জুই তাৰ এনেকুৱা লাগিলে যে ইয়াক একেবাৰে খতম কৰি ইয়াৰ জুই তাৰ নুমাব। এতিয়া এই ইভেন স্নাইডাৰ দিনেশৰ মেইন ভিক্টিম হৈ পৰিলে। আমি কাহিনীত আগবঢ়াৰ আগে আগে আমি জানি লোৱা ভাল যে এই ইভেন স্নাইডাৰ প্ৰকৃততে কোন, তাৰ পৰিচয় কি কথা, সি ক'ৰ হয় কি কথা। ইভেন স্নাইডাৰ জন্ম হৈছিলে 1988 ফ্ৰান্সত। আৰু ইভেনৰ দেউতাক মিউজিকেল থেৰাপিৰ কাম কৰিছিলে, চাকৰি কৰিছিলে, সেইকাৰণে গোটেই দেশ গোটেই ঘূৰি ফুৰিছিলে। এই ফ্ৰান্সৰ পৰা আহি 1990 চনত জাৰ্মানীত শিফটিং হৈ গ'ল। লাহে লাহে যেতিয়া ইভেন ডাঙৰ হৈ আহিলে, ইভেন পঢ়া লিখাটো ভাল, সকলোফালে ভাল, এটা হাত থকা ঠাই, এটা সুষমচাৰীৰ ল'ৰা। পঢ়াৰ লিখাৰ ক্ষেত্ৰতো সি তাৰ এথলেটিক মানে খেলতো তাৰ মন কাণ, সি ভাল এটা বেছবল খেলুৱৈ হৈ পৰিলে। আৰু সি তাৰ এই দুজন বাই ভনীৰ ভিতৰত সি চবতকৈ ডাঙৰ ইভেন। সি তাৰ পঢ়া লিখাৰ লগতে তাৰ বাই ভনী তাৰ গীতাকো সি বেছবল শিকাই যাব ধৰিলে। সি এতিয়া ষ্টেট লেভেলতো সি বেছবল খেলিব ধৰিলে। সি এতিয়া সেই বেছবল, জাৰ্মানীৰ বেছবল এটা টীমৰ সি কোচ হৈ পৰিলে। তাৰ লাহে লাহে 2007 আহি ওলোৱাৰ লগে যেতিয়া ইভেন যেতিয়া 19 বছৰ বয়সত ভৰি দিলে, এতিয়া তাৰ সপোন আৰু বাস্তৱলৈ হ'বলৈ গৈ আছিলে। সেইটো এনেও পঢ়া লিখাত ভাল, সি তাক এটা ভাল খেলুৱৈ হৈ পৰিলে, সি বেছবল খেলুৱৈ হৈ পৰিলে ইভেন। সি এতিয়া জাৰ্মানীৰ ষ্টেট লেভেলত খেলিব আৰম্ভ কৰি দিলে। আৰু সি এটা কোচ হৈ পৰিলে, মানে এজন কোচ হৈ পৰিলে। সি এতিয়া এই বেছবল শিকাব ধৰিলে মানুহক, তাৰ এইটো এটা নিচা হৈ পৰিলে। ইয়াৰ আগতে সি প্লেনিং কৰিছিলে যে সি ভাল মেডিকেলত ফিজিঅ'থেৰাপিৰ কাম কৰিব, বা নহ'লে সি এদিন খেলুৱৈ হৈ পৰিব। এতিয়া তাৰ সপোন বাস্তৱতে হৈ গ'ল, সি এজন খেলুৱৈ হৈ পৰিলে। 7 আগষ্ট 2007 যেতিয়া আহিলে, তেতিয়া ইভেন যেতিয়া আবেলি সময়ত ভাগৰ যুগৰে ঘৰলৈ আহিলে, তেতিয়া দেখিলে তাৰ মোবাইলত এটা ফোন আহিছে। আৰু এই ফোন আন কোনো নহয়, চেছনে কৰিছে ইভেনক। সেইফালৰ পৰা চেছনে ইভেনক ক'ব ধৰিলে যে কালি মোৰ বেছবল খেল আছে, কি তুমি মোক প্ৰেক্টিছ কৰাব নেকি? আৰু ইভেনৰ বহুত এক্সাইটমেণ্ট হৈ চেছনৰ লগত কথা পাতিব ধৰিলে। আৰু ঠিক আছে, ফোনত কথা ক'লে, ঠিক আছে মই তোমাক প্ৰেক্টিছ কৰিম, শিকাম, কিন্তু ঠিক আছে মই যাম তোমাক শিকাবলৈ। ক'ত শিকাব, কি কথা, সকলো এড্ৰেছ ইভেনে চেছনক কৈ দিলে। যেতিয়া লাহে লাহে বেলি ডুবি গধূলি হ'ব ধৰিলে, ৰাতি 9টা বজাত ইভেন তাৰ ভনীয়েক এমিলিয়াক কৈ গ'ল যে মই প্ৰেক্টিছ কৰিব গৈছোঁ। কিন্তু এইষাৰ কথা কৈ নগ'ল, কাৰ লগত প্ৰেক্টিছ কৰিব গৈছে, ক'ত প্ৰেক্টিছ কৰিব গৈছে, এই কথা সি নক'লে। 9টা বজাত ইভেন তাৰ সেই খেলাৰ সা সৰঞ্জাম বেছবল চেছবল বেগত ভৰাই ইভেন ওলাই গ'ল এখন ডাঙৰ গ্ৰাউণ্ডত, ফিল্ডত। তাৰমানে ইভেন আহি উপস্থিত হ'ল। 9:15-20 মানত চাইকেল লৈ চেছনো আহি উপস্থিত হ'ল। এতিয়া চেছনে ইভেনক ক'লে, না এইটো গ্ৰাউণ্ডত, এইখন গ্ৰাউণ্ডত আমি প্ৰেক্টিছ নকৰোঁ। আমি সেইফালে যে এটা ডাঙৰ পিলাৰ নিচিনা, হাবেলীৰ নিচিনা আছে, এটা পিলাৰ আছে, তাত যিটো গ্ৰাউণ্ড আছে, সেই গ্ৰাউণ্ডত আমি প্ৰেক্টিছ কৰিম। এতিয়া ৰাতি 9 বাজিছে আৰু এটা জংঘল হাবেলীৰ নিচিনা ঠাইত চেছনে কৈছে মোক প্ৰেক্টিছ কৰিব লাগে। ইভেন অলপ আচৰিতো হৈছে, সি অলপ সংকোচ কৰিছে। ঠিক আছে, সি তাৰ চাগে প্ৰেক্টিছ কৰিলে কিবা মই পইচাও পাম, সেইবোৰ তাৰ এটা মানে লোভ আহিলে। সেইকাৰণে সিহঁতি গৈ সেই হাবেলী সদৃশ যিটো পিলা আছিলে, তাত সেই গ্ৰাউণ্ডত জংঘল সদৃশ পৰিৱেশত সিহঁতি গৈ গ্ৰাউণ্ডত ভৰি দিলে। সিহঁতি সকলো সা সৰঞ্জাম বেগৰ পৰা উলিয়াব ধৰোঁতে দেখিলে গ্ৰাউণ্ডত এখন মাৰ্চিডিছ গাড়ী আহি উপস্থিত হৈছেহি। গ্ৰাউণ্ডত যেতিয়া মাৰ্চিডিছ গাড়ীখন আহি ৰখিলে, গাড়ীৰ পৰা অইন কোনো নহয়, দিনেশ আৰু ৰোমা নামৰ এজন তাৰ সহযোগী গাড়ীৰ পৰা নামিলে। আৰু এইফালে গ্ৰাউণ্ডত চেছন আৰু ইভেনে প্ৰেক্টিছ আৰম্ভ কৰিছিলেহে,
সিহঁতি দেখিলে যে দুজন লোক সিহঁতৰ ফালে আগুৱাই আহি আছে। ডাইৰেক্ট আহি দিনেশে যে সেইখিনি সময়ত ইভেনে চিগাৰেট খাই আছিলে, ডাইৰেক্ট এই লাইটাৰ বিচাৰিলে। লাইটাৰ বিচাৰি দিনেশ তাৰ গাড়ীলৈ গ'ল। গাড়ী গৈ চিগাৰেট খালে। চিগাৰেট খাই মেলি গাড়ী ডিকিৰ পৰা এখন বেছবল বেট উলিয়ালে। সেইখিনি সময়ত ইভেনে কি ভাবিব যে সি লাইটাৰটো যেতিয়া লৈছে সি মোক লাইটাৰটো দিব। দিনেশে ডাইৰেক্ট আহি লাইটাৰটো দিয়াৰ সলনি বেছবল বেটেৰে ইভেনৰ মুখত এটা ডাঙৰ কোব ফুটাই দিলে আৰু এটা কোবতে বেচাৰা ইভেন গ্ৰাউণ্ডত পৰি গ'ল। সেইখিনি সময়ত গ্ৰাউণ্ডত যেতিয়া ইভেন আৰু চেচন আহিছিলে, চেচনে গম পায় ইয়াত এতিয়া কি হ'বলৈ গৈ আছে। কিন্তু ইভেন যি হাত্তা কাঠা, যি এটা সুঠাম শৰীৰৰ চেহেৰা আৰু এই দিনেশৰ বেছবলেৰে যিটো কোব সি মুখত দিলে, এইটো ইমান হঠাৎ, ইমান ছাৰপ্ৰাইজিং আছিলে যে ইভেন আৰু একো কৰিব নোৱাৰিলে, সি গ্ৰাউণ্ডত পৰি গ'ল। আৰু সেইখিনি সময়ত ইভেনক সিহঁত দুটাই বেছবল দি এনেকুৱাই কোবালে সেই নিজান ৰাতি সেই 9টা-10টামান বজাত কোনো মানুহৰ সমাগম নাই এটা নিজান গ্ৰাউণ্ডত সিহঁতে দুটাই ইভেনক কেৱল কোবাই যাব ধৰিলে। এটা সময়ত ইভেন আধামৰা হৈ পৰি ৰ'ল। দিনেশ আহিলে চেচনৰ ওচৰত, তাক কিছ কৰিলে আৰু ক'ব ধৰিলে যে চোৱা, তোমাক যোনে বেয়া কাম কৰিছিলে, তোমালোকক যোনে ৰেপ কৰিছিলে, তোমাক যোনে ৰেপ কৰিছিলে, আমি তাক কি অৱস্থা কৰিছোঁ, মই তোমাক বহুত ভাল পাম আৰু এই চোৱা তাৰেই প্ৰমাণ। এনেকৈ কণ্টিনিউছ কৰি যাব ধৰিলে। দিনেশে ইভানক পিটি আকৌ চেচনৰ ওচৰত যায়, চেচনক কিছ কৰে, আকৌ কয় চোৱা মই তোমাক কিমান ভাল পাওঁ, তোমাক লগত যোনে বেয়া কাম কৰিছিলে, তোমাৰ এই শত্ৰু, তাৰ আমি কি অৱস্থা কৰিছোঁ। একচুৱেলি যিটো ফোন কল ইভেনৰ ওচৰলৈ আহিছিল, সেইটো ফোন কল একচুৱেলি চেচনৰ ফালৰ পৰা নহয়, এইটো দিনেশে কৰোৱাইছিলে যাতে ইভেন আহে এই গ্ৰাউণ্ডত ৰাতি আৰু তাক আমি ৰাতি অকলে তাক মাৰিব পাৰোঁ। এইটো এটা ফুল প্লেনিং আছে, এটা সম্পূৰ্ণ ট্ৰেপ আছিলে, এটা জাল আছিলে ইভেনক ৰাতি অকলে পাই তাক হত্যা কৰা। যেতিয়া কোবাই ইভেন আধামাৰা হৈ গ'ল, ৰৌমাই তাৰ ইভেনৰ দুটা ভৰি এনেকৈ দাঙি ধৰিলে আৰু পিছফালৰ পৰা তাৰ গুপ্তাংগত এনেকৈ কোবাব ধৰিলে আৰু পিছফালে দিনেশে ইভানৰ মাথাত এনেকুৱাই গুৰিয়াব ধৰিলে তাৰ মাথা অলৰেডি ফাটি গ'ল। আৰু ৰৌমাৰ যি বেছবলেৰে ইভানক গুপ্তাংগ কোবাইছিলে, ভাবক কি অৱস্থা, কিমান যন্ত্ৰণাত সি ভুগিছিলে সেইখিনি সময়ত। এটা সময়ত এনেকুৱা ক্ষণ আহিলে, সেই ইভান যি এটা সুস্থ এটা এথলেটিক আছিলে, যাৰ সপোন আছিলে, বহুত ডাঙৰ সপোন আছিলে, কিবা বনিব, ডাঙৰ খেলুৱৈ বনিব, কিবা বনিব, আৰু সেই ইভেন এতিয়া অলৰেডি সেই গ্ৰাউণ্ডত ডেড বডি হৈ পৰি গ'ল। আৰু সিহঁতি যেতিয়া সম্পূৰ্ণ গম পালে, নিশ্চিত হ'ল যে ইভান আৰু এই দুনিয়াত নাই, লগে সিহঁতি আৰু চিগাৰেট ফুকিলে কিবা। ইয়াত এটা কথা আপুনি লক্ষ্য কৰিছে, কিন্তু এই চেচনে কিন্তু ইভানক বচাবলৈ চেষ্টা নকৰিলে। তাই কেৱল নীৰৱ দৰ্শক হৈ চাই থাকিলে আৰু ইফালে এহেঁতি দুটা ইভেনক এই দুনিয়াৰ পৰা বিদায় কৰি দিলে। কিন্তু এজনী ছোৱালী হৈও তাই সেইখিনি কেনেকৈ চালে, তাইক কিহৰ কাৰণে এই কাহিনী, এই টুইষ্ট আমি কাহিনীৰ এণ্ডিঙত
ভালকৈ গম পাম কিহৰ কাৰণে এই ইভেণ্ট হত্যা হ'বলগীয়া হ'ল আৰু চেছনে কিহৰ কাৰণে নীৰৱ দৰ্শক হৈ চাই থাকিলে ইমান নিৰ্দয়ভাৱে তাক হত্যা কৰাৰ পিছতো এটা মতে সিহঁতি ইভেনৰ ডেড বডি মাৰ্চিডিছ গাড়ীত ডিকিত বন্ধ কৰিলে আৰু চেছনক তাৰ ঘৰত ড্ৰপ কৰিলে আৰু সিহঁতি তাৰ পৰা ওলাই গুচি গ'ল সিহঁতে আহি চিধাই দিনেশৰ বাপেকৰ যি এটা ৱেৰ হাউচ আছে সেই ৱেৰ হাউচত সেই ইভেনৰ ডেড বডিটো তাত ডাম কৰিলে তাত ৰাখিলে আৰু সিহঁতি ডাইৰেক্ট ইভেনৰ ঘৰলৈ আহিলে ঘৰলৈ আহি ৰাতি একদম পাৰ্টি চাৰ্টি কৰি ধৰে মচত খাব ধৰিলে যে সিহঁতি যে কাৰোবাক হত্যা কৰি আহিছে কাৰোবাক মাৰ্ডাৰ কৰি আহিছে সিহঁতৰ সেইটো ফিলিং হোৱাই নাই যেনিবা এইটো সিহঁতৰ এটা ডেইলি ৰুটিন হৈ পৰিলে আৰু এইফালে যেতিয়া গভীৰ ৰাতিলৈকে যেতিয়া ইভেন ঘৰলৈ অহা নাই তাৰ সকলো পৰিয়ালে সকলো ফেমিলিয়ে আনকি তাইৰ ভনীয়ে কেমেলিয়াও চিনচাত পৰি যাব ধৰিলে যোৱাৰ আগত ইভেনে কৈ গৈছিলে যে সি এটা মেচ প্ৰেক্টিছ কৰিব গৈছে কাৰ লগত কৰিব গৈছে ক'ত কৰিব গৈছে এয়াকা কথা কৈ নগ'ল গভীৰ নিশালৈকে যেতিয়া ইভেন যেতিয়া ঘৰলৈ অহা নাই সিহঁতৰ চিন্তা বাঢ়ি যাব ধৰিলে সিহঁতি গোটেই ৰাতি ইভেনক বিচাৰিব ধৰিলে আনকি পিছদিনাখন সিহঁতি পুলিচক কমপ্লেইন কৰিলে আৰু পুলিচক কমপ্লেইন কৰিলে যে তেনেকৈ ইভেন নামৰ ল'ৰাটো নোহোৱা গৈছে নিৰ্দয় হৈ গৈছে পুলিচে গোটেই বিচাৰ খোচাৰ কৰিলে পুলিচে এটা থিয়ৰি বনালে যে ই হয়তো ক'ৰবাত গুচি গৈছে আৰু নহ'বা তাৰ কিবা এক্সিডেণ্ট হৈছে বুলি ভাবি সিহঁতি গোটেই সেইখিনি অঞ্চলৰ যিমান মেডিকেল আছে চবত মেডিকেলত ইভেনৰ ফটো দেখুৱালে আৰু সকলো হস্পিটেলে কৈছে নাই এই ল'ৰা আমাৰ ইয়াত এনেকুৱা কেছ এনেকুৱা আমাৰ ইয়াত মেডিকেললৈ অহা নাই যিখিনি সময়ত পুলিচে ইভেনক বিচাৰ খোচাৰ কৰি আছে তাৰ পৰিয়ালে তাৰ ফেমিলিয়ে ইভেনক বিচাৰ খোচাৰ কৰি আছিলে সেইখিনি সময়তে দিনেশ তাৰ সেই বন্ধু কাইৰ ওচৰত গৈ পেলাই কাইক ক'লে যে তেনেকৈ এটা বডি ডিছপ'জ কেনেকৈ কৰিব পাৰে এতিয়া কাইও ক'লে যে বডি ডিছপ'জ কৰাটো বহুত তালিকা আছে তাৰে এটা অতি সহজ তালিকা হ'ল বডিক টুকুৰা কৰি পিচ কৰি কাটি এনেকৈ এটা টাবত ভৰাই বাল্টিঙত ভৰাই বা টাব নিচিনাত টাবত ভৰাই তাক চিমেণ্ট মাৰি তাক নদীত পেলাই দিয়া আৰু সেই কোনো পুলিচে তাক আৰু বিচাৰি নাপায় আনকি কায়ে তাৰ ওচৰত এটা প্ৰপ'জেলো ৰাখি দিলে যে যদি তোৰ ওচৰত যদি কিবা এনেকৈ বডি আছে তেতিয়া মই সেই কাঠিটোক প্ৰেক্টিকেলি মই দেখাব পাৰোঁ দিনেশে কৈছে ব'ল মোৰ লগত সেই কাই আৰু দিনেশ চিধা এখন হাৰ্ডৱেৰ দোকানত গ'ল হাৰ্ডৱেৰ দোকানৰ পৰা সিহঁতি বডি কাটিবলৈ ব্যৱহাৰ হোৱা সা সৰঞ্জাম কিনি সিহঁতি সেই পিছদিনাখন নিশা য'ত সিহঁতি ৱেৰ হাউচত য'ত ইভেনৰ বডি ৰখোৱা হৈছিলে তাত গৈ সিহঁতি ইভেনৰ বডি উঠাই সিহঁতি সেই কাইৰ এজন লগৰ আছে সেই লগৰৰ এটা ডাঙৰ এপাৰ্টমেণ্ট আছে ডাঙৰ ঘৰ আছে সেই এপাৰ্টমেণ্টৰ সেই ঘৰৰ বেছমেণ্টত সিহঁতি কেৱল 2 দিন সম্পূৰ্ণ 2 দিন সিহঁতি সেই ডেড বডি সিহঁতি আনকি সিহঁতৰ লগত চেছন সেই এজনী ছোৱালী সিহঁতৰ লগত যোগ হৈছিলে এই চেছন দিনেশ ৰৌমা আৰু এই কাই চাৰিও মিলি 2 দিন সেই বেচেৰা ইভেনৰ বডি সেই সিহঁতি টুকুৰাকৈ সম্পূৰ্ণ 14 টুকুৰাত সিহঁতি কাটি পিচ কৰিলে সম্পূৰ্ণ 2 দিন সিহঁতি সেই কাম কৰিলে সিহঁতি সেই বডি কটাৰ সময়ত সিহঁতি আচৰিত নহ'ল আনকি এজনী ছোৱালী তাইও সিহঁতৰ এটা সম্পূৰ্ণ সিহঁতৰ লগত সহযোগ কৰিছে এই চেছনৰ কাম হ'ল তাত যিবিলাক কটাৰ পিছত যিবিলাক টেষ্ট ওলাইছে যিবিলাক বস্তু ওলায় সেইবিলাক চাফ চিকুণ কৰা দায়িত্বটো ল'লে চেছনে ভাবক এজনী ছোৱালী তাৰ সন্মুখত এজন মানুহ পিচকৈ টুকুৰাকৈ কাটিছে আৰু এই চেছনে তাই একো আচৰিত হোৱা নাই সম্পূৰ্ণ দুদিন লাগিলে সিহঁতক সেই সম্পূৰ্ণ 2 দিন সিহঁতি সেই কাম কৰিলে তাৰপিছত সিহঁতি সেই দিনেশৰ বাপেকৰ পৰা এখন ভান আনিলে
ধান আনি পেলাই সিহঁতি ডাইৰেক্ট দোকানলৈ গ'ল, দোকানত গ'ল সেই গামলাত ডাঙৰ টাব সিহঁতি কিনি আনি আৰু তাত কিবা ইটা বালি চিমেণ্ট সেইবোৰো কিনি আনিলে। সেইবোৰ কিনি আনি চব মছলা মিক্স কৰিলে আৰু এটা গামলাত বেচেৰা ইভেনৰ শৰীৰৰ এটা অংশ সিহঁতি গামলাত ভৰাই যাব ধৰিলে। ভৰাই পেলাই সেই গামলাটো সম্পূৰ্ণ পূৰা চিমেণ্টেৰে পূৰা চিল কৰিলে, চিমেণ্ট মছলা মাৰি চিল কৰি দিলে। আৰু চিমেণ্ট চিল কৰাৰ পিছত তাৰপিছত সিহঁতি এটা সময়ত এটি দেখিলে যে ইভেনৰ বডি মানে বুকু আৰু পেটৰ এইখিনি অংশ গামলাত মানে ফিট বহা নাই, মানে গামলাত সোমোৱা নাই। সেইকাৰণে সিহঁতি ভাবিলে যে এই বুকু অংশটো এতিয়া থৈতো বাকীখিনি টুকুৰা সিহঁতি তাত ভৰাই চিল কৰি সিহঁতি জাৰ্মানীৰ যোনটো ৰিকা ৰিভাৰ নদী আছে, নদীৰ ওচৰত গৈ ব্ৰিজৰ ওচৰত গাড়ী ৰখাই গাড়ীৰ ডিকিৰ পৰা সেই গামলাবিলাক য'ত ইভেনৰ বডিৰ অংশ য'ত চিল কৰি দিয়া আছে চিমেণ্ট মাৰি, সেয়া সিহঁতি সেই ৰিকা ৰিভাৰ নদীত পেলাই দিলে। এতিয়া ইহঁতৰ ওচৰত আছে ইভেন স্নাইডাৰৰ এই বুকু অংশ। সিহঁতি ভাবিলে ই আকৌ সৰুকৈ টুকুৰা কৰিম, কিন্তু এতিয়া নহয়, পিছত এতিয়া ইয়াক এনেকৈ থৈ যোৱা যাক। সিহঁতি বজাৰৰ পৰা এটা ডাষ্টবিন কিনি আনিলে, ডাঙৰ ডাষ্টবিন। তাত সেই ইভেনৰ সেই বুকু অংশটো ডাষ্টবিনত ভৰাই দিলে, ডাষ্টবিন বন্ধ কৰি দিলে আৰু সেই বেছমেণ্টত থাকি গ'ল। ২৭ আগষ্ট ২০০৭ যেতিয়া আহি পালেহি, তেতিয়া সেই যোনটো এপাৰ্টমেণ্ট আছিলে, যোনটো বেছমেণ্টত সিহঁতি এই কাণ্ড কৰিলে, সেই এপাৰ্টমেণ্টত সকলো মানুহে ভয়ংকৰ গোন্ধ, কিবা জন্তু যেন বা কোনো জানোৱাৰ মৰি ক'ৰবাত পচিছে তেনেকৈ পচা সিহঁতি গোন্ধ পাব ধৰিলে। লাহে লাহে সিহঁতি সেই এপাৰ্টমেণ্টৰ যোনটো যোনজন লগৰৰ এপাৰ্টমেণ্ট হয়, সেই লগৰ সেই মালিকক খবৰ দিয়া হ'ল। মালিকে এজন কেয়াৰটেকাৰ পঠিয়ালে। কেয়াৰটেকাৰো আহি গোটেইখন চালে। সিহঁতি একজেক্ট সেই পইণ্টটো আহি পালেহি, সেই ফ্লেটটো আহি পালেহি। সেই ফ্লেটৰ পৰা য'ত তললৈ যোনটো বেছমেণ্ট আছে, তালৈ যোৱা যোনটো ৰাস্তাৰ সন্মুখত সিহঁতি আহি থিয় হ'ল। আৰু সেই বেছমেণ্টৰ পৰা ভয়ংকৰভাৱে এটা গেলা কোনোবা মৰা জন্তু গোন্ধ আহিব ধৰিলে। আৰু সেই কেয়াৰটেকাৰজনো গম পালে যে এইটো একচুৱেলি কোনো জন্তু জানোৱাৰৰ গোন্ধ নহয়, এইটো আচল বস্তুৰে গোন্ধ। লগালগ পুলিচক ফোন কৰা হ'ল। সময়ত পুলিচ আহি পালেহি। আৰু পুলিচে যেতিয়া সেই বেছমেণ্টৰ দৰ্জাখন যেতিয়া খুলিলে, ভিতৰৰ পৰা যেতিয়া যোনটো আচল গোন্ধ সিহঁতৰ নাকত লাগিলে, ভয়ংকৰ গোন্ধ। সেই গোন্ধ সিহঁতি সহ্যই কৰিব পৰা নাই, মানে বমি আহোঁ অৱস্থা হৈ গৈছে। যেতিয়া বেছমেণ্টৰ লাইট যেতিয়া অফ কৰিলে, ৰুমটোৰ অৱস্থা ইমানেই ভয়ংকৰ হৈ আছে। তলৰ মজিয়াত যেতিয়া তেজ পৰিছে আৰু তেজত যেতিয়া কাপোৰে এনেকুৱা পোচা মৰাৰ দাগি আছে। পুলিচে গোটেই ৰুমটো তন্নতন্নকৈ পৰীক্ষা কৰিলে। কেইজনমান পুলিচ ৰুমটো পৰীক্ষা কৰিলে আৰু সিহঁতে দেখিলে যে ৰুমৰ চুকত এটা ডাঙৰ ডাষ্টবিন আছে আৰু আচলি গোন্ধটো সেই ডাষ্টবিনটোৰ পৰা ওলাই আহিছে। তাৰপিছত পুলিচে মজিয়াত কিছুমান কাপোৰ পালে, তেজেৰে লুতুৰি পুতুৰি হৈ থকা কাপোৰ পালে। আৰু যেতিয়া পুলিচে ডাষ্টবিনটো ঢাকনি খুলিলে, তাৰপৰা সিহঁতৰ নাক উশাহ একদম বন্ধ হৈ যোৱাৰ উপক্ৰম হ'ল। ডাষ্টবিনটো যেতিয়া বাহিৰলৈ উলিয়াই অনা হ'ল, ডাষ্টবিনটো যেতিয়া খুলি চালে, একদম পুলিচৰ তাৰমানে উশাহ বন্ধ হৈ যোৱা অৱস্থা, চকু ফাটো ওলাই যাওঁ অৱস্থা। যোনে সেই ডাষ্টবিনটোৰ সন্মুখত আছিলে, সিহঁতি ভয়ত কম্পমান হৈ পৰিলে। ডাষ্টবিনটোৰ ভিতৰত এটা মানুহৰ বুকু অংশ তাত ভিতৰত পেলাই থোৱা আছে। আৰু সেই বুকু অংশটো একদম কোলা হৈ পৰিছে, ভিতৰত একদম পোক লাগি আছে। পোকে একদম গোটেই এফালৰ পৰা ফোপোলা কৰি যাব ধৰিছে সেই কোনোবা মানুহৰ সেই বুকু অংশটো। পুলিচে সেই বুকু অংশটো ট্ৰেকিং কৰি হস্পিটেললৈ পঠিয়ালে। পুলিচৰ সেই বডিটো তাৰমানে সেই কটা অংশ বডিৰ টুকুৰাটো সেইটো
অনুমান সেইটো উলিয়াবৰ কাৰণে বেছি সময় নালাগিল। যি কাপোৰ তেজৰে লুটুপুটু হৈ থকা কাপোৰ পাইছিলে সেই কাপোৰতেই একচুৱেলি সেই বডিটো কাৰ তাৰ পৰিচয় ওলাই পৰিলে। এয়া ইভেনৰ মাক দেউতাকে সেই কাপোৰেৰে চিনাক্ত কৰিলে যে এয়া ইভেনৰ বডি হয়। আৰু সেই বডিৰ পৰা DNA টেষ্ট কৰা হ'ল, কাপোৰত লগা থকা তেজেৰে DNA টেষ্ট কৰা হ'ল ইভেনৰ মাক দেউতাকৰ লগত। আৰু এয়া প্ৰকৃততে ইভেনৰ বডি হয় বুলি এয়া এটা প্ৰমাণ হৈ পৰিলে DNA টেষ্ট কৰাৰ পিছত। লগালগ সেই এপাৰ্টমেণ্টৰ মালিক লেলাকে, যোনটো কাইৰ বন্ধু, লেলাকে সোধা হ'ল আৰু লেলাকে চব কথা কৈ দিলে যে ইয়াৰ দুদিন আগতে কায়ে এই এপাৰ্টমেণ্টটো, এই বেছমেণ্টটোত সিহঁতি দুদিনৰ কাৰণে লৈছিলে। আৰু যেতিয়া কাইক উঠোৱা হ'ল, কায়ে সকলো বলকি দিলে। সিহঁতি কি কাণ্ড কৰিছিলে সকলো বলকি দিলে। আৰু লগালগ দীনেশ, চেচন, ৰমা আদি কৰি চাৰিজনকে পুলিচে এৰেষ্ট কৰি দিলে। সিহঁতক এৰেষ্ট কৰিবলৈ পুলিচৰ বেছি কষ্ট কৰিবলগীয়া নহ'ল। কিন্তু অতি সোনকালে এই পুলিচে সিহঁতক এৰেষ্ট কৰিলে। আৰু পুলিচে এৰেষ্ট কৰাৰ লগে লগে এই হত্যাকাণ্ড দ্য চিমেণ্ট মাৰ্ডাৰ কেছ নামেৰে পুৰা জাৰ্মানীত জুই বিয়পি গ'ল। এই হত্যাকাণ্ড লগালগ কেইদিনমানৰ ভিতৰত গোটেই জাৰ্মানীত জুই বিয়পি পৰিল। জাৰ্মানীৰ মুখে মুখে সকলোৱে এটা ডাঙৰ মাৰ্ডাৰ কেছ আহি পৰিলে। আপোনালোকে ভাবিব এই কেছ ইমানতেই এণ্ডিং হৈ গ'ল, ইয়াৰ পৰা আৰু একো টুইষ্ট নাই বুলি ভাবি আচৰিত হৈ যাব। যেতিয়া কোৰ্টৰ আগত সেই 4 কালপিত দীনেশ, ৰমা, কাই যেতিয়া কোৰ্টৰ জাজৰ আগত যেতিয়া এই সিহঁতক হত্যাকাণ্ডৰ কথা যেতিয়া জাজৰ সন্মুখত ৰাখে, বৰ্ণনা কৰে, দীনেশ, এই যোনটো আপোনাৰ ইভেন, তাৰ মাক দেউতাকে এই তাৰ ল'ৰাৰ লগত যি ঘটিলে সেই বৰ্ণনা শুনিব নোৱাৰে। সিহঁতি সেই কালপিতে জাজৰ আগত এই সিহঁতৰ হত্যাকাণ্ড কেনেকৈ কৰিলে জাজৰ আগত বৰ্ণনা কৰে, ইভেনৰ মাক দেউতাক কোৰ্টৰ পৰা ওলাই আহিবলগীয়া হৈ যায়। সিহঁতি নিজৰ পুতেকৰ কেনেকৈ মাৰিলে এই কথা সিহঁতি শুনিব নোৱাৰে। ইয়াৰ পাছতে আপোনালোকে ভাবিব ইমানতে কেছখন সমাপ্ত হোৱা নাই, কেছ ইমানতে হোৱা নাই, আচল টুইষ্ট এতিয়াহে ওলাব। এতিয়ালৈকে আপোনালোকে গম পালে যে যি চেচন, যি ডেনিছৰ গাৰ্লফ্ৰেণ্ড, ডেনিছৰ চেচনৰ ওপৰত এইকাৰণে খং যে চেচন ভাৰ্জিনিটি নাছিল, তাই সেই 7জন পুৰুষৰ লগত সম্পৰ্ক কৰিছিল। তাৰ মাজতে আছিল ইভেন, যি চেচনক জবৰদস্তি কৰিছিল, ব্লেকমেইল কৰিছিল, চেচনক বলাৎকাৰ কৰিছিল। কিন্তু চেচনে কোৰ্টৰ জাজৰ আগত যি কথা বৰ্ণনা কৰিলে, এই কাহিনী সঁচাকৈ একদম উল্টা হৈ গ'ল। যেতিয়া মই এই কাহিনী লিখি আছিলোঁ, ময়ো ভাবিছিলোঁ যে এনেকুৱা কিয়। আচলতে কাহিনীটো এনেকুৱা, সেই যি চেচনে ক'লে ইভেনে তাইৰ লগত জবৰদস্তি কৰিছিল, তাইক ব্লেকমেইল কৰিছিল, আচলতে তেনেকুৱা একো নায়েই। আচলতে নিজে চেচনে সেই ইভেনক প্ৰপ'জ কৰিছিল, তাইক পচন্দ কৰিছিল। আৰু ইভেন যি সেই চেচনক ষ্টুডেণ্টৰ চকুৰে চাইছিল, ইভেনৰ এটা সপোন আছে, তাই এটা ভৱিষ্যত আছে, তাই এনেকুৱা হ'ব, ইভেন খেলুৱৈ হ'ব বা এনেকৈ এটা লাইনত যাব, ভাল হ'ব। তাই এই ভাল পোৱাৰ এইবোৰ চক্ৰত ইভেন পৰিবলৈ বিচৰা নাছিল। সেইকাৰণে ইভেনে চেচনৰ প্ৰপ'জেল নাকচ কৰিছিল। আৰু এইকাৰণেই চেচনে ঠানি ল'লে যে ইয়াক এদিন মই প্ৰতিশোধ ল'ম। আৰু তেনেকৈ পাই গ'ল দীনেশক। দীনেশে যেতিয়া 7টা লিষ্ট বিচাৰিছিলে, তোৰ লগত কোনে কোনে বলাৎকাৰ কৰিছিলে মোক ক, তাৰ লগত এই বেচেৰা, তাৰ একো দোষেই নাছিলে, ইভেন তাইৰ নামো তাত লিখি দিলে। আৰু চেচনে দীনেশক পুৰা ডিটেইলছ দিছে, পুৰা এড্ৰেছ দিছিলে, পুৰা বৰ্ণনা কৰিছে, ই মোৰ লগত বলাৎকাৰ কৰিছিলে, ই মোক ব্লেকমেইল কৰিছিলে।
সেইকাৰণে দিনেশে ভাবি ল'লে যে ইয়াক মাৰ্ডাৰ কৰিহে এৰিম, আৰু সেয়াই হ'ল বেচাৰা। ইভেন যি কল্পনা কৰা নাছিলে যে ই কাৰোবাৰ প্ৰপ'জেল নাকচ কৰিব আৰু তাৰ এইডোখৰ কৰিব, খুদ এজন ছোৱালীয়ে। ভাবক এনেকা কেছ, এনেকা এণ্ডিং এনেকা হ'ব পাৰেনে, মানে ভাবিবই নোৱাৰি। সঁচাকৈ যি এটা ইভেনৰ লগত যি হৈ গ'ল, আৰু আমাৰ সমাজতো এনেকা এতিয়াও আছে এতিয়াও হৈ আছে এনেকুৱা কেছ। সেইকাৰণে সকলো সাৱধান থাকিব, এয়াই কৈছোঁ মই। বি ছেফ।